অসম বাজেটত অনুসূচিত জাতি কৰা প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ প্ৰতিবাদত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ আমৰণ অনশন বাজেটত অনুসূচিত জাতি কৰা প্ৰতাৰণাৰ প্ৰতিবাদত আমৰণ অনশনত বহিল অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জাতি জনগোষ্ঠীৰ প্ৰতি দায়িত্বশীল হ'বলৈ আহ্বান পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বৰ অনুসূচিত জাতিৰ আজৰ বিধায়ক মাত মাতিবলৈ সকীয়াই দি ঘৰ ঘেৰাও আৰু প্ৰতিমূৰ্তিৰ দাহৰ দৰে বৃহৎ কাৰ্যসূচীৰ ঘোষণা পৰিষদৰ উল্লেখ্য যে যোৱা 10 মাৰ্চ তাৰিখে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বিত্ত বাজেটত অনুসূচিত জাতিৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰাৰ লগতে উন্নয়ন আৰু কল্যাণ স্বাৰ্থতে উল্লেখনীয় পুঁজি আৰু আঁচনি গ্ৰহণ কৰা নহল বুলি অভিযোগ তুলি আজিৰ পৰা গুৱাহাটীৰ চচলত নিৰ্ধাৰিত ধৰ্ণাস্থলীত জনগোষ্ঠীৰ প্ৰধান সংগঠন অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমে আমৰণ অনশনত বহিছে আজি দিনৰ 11 বজাৰ পৰা সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ 21 জন বিষয়ববীয়ে অংশগ্ৰহণ কৰা আমৰণ অনশনস্থলীত চৰকাৰে বাজেটত অনুসূচিত জাতিক প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ প্ৰতিবাদ কৰি কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে সংবাদ মাধ্যমৰ আগত কৈছে যোৱা 5 ফেব্ৰুৱাৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰোঁতে শীঘ্ৰেই আমাৰ জনগোষ্ঠীৰ জ্বলন্ত সমস্যাবোৰ সমাধান কৰাৰ আশ্বাস দিছিল ইয়াৰ বাবে মুখ্য সচিব পৰ্যায়ৰ আলোচনাৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু বাজেট দাখিলৰ পিছতে দেখা পালো অনুসূচিত জাতিৰ সমস্যা সমাধানৰ পৰিৱৰ্তে পূৰ্বৰে পৰা চলি থকা অনুসূচিত জাতিৰ উপপৰিকল্পনা আঁচনিখন বিলুপ্তি ঘটা পৰিলক্ষিত হ'ল ব্যাগুম মেইন বিভাগ আৰু লাখ লাখ মৎস্যজীৱীৰ উন্নয়নৰ বাবে মাত্ৰ 163 কোটি টকা আবণ্টন দিছে এয়া কণা হাঁহক পতন দিয়াৰ নিচিনা বুলিও মন্তব্য কেন্দ্ৰীয় সভাপতিগৰাকীৰ আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী প্ৰতাৰক আৰু প্ৰবঞ্চক মুখ্যমন্ত্ৰী কিয় প্ৰতাৰক আৰু প্ৰবঞ্চক বুলি আমি কৈছোঁ কাৰণ যোৱা 2 বছৰ আমি অনুসূচিত সমস্যা সমাধান আন্দোলন কৰিছিলোঁ আৰু যোৱা 5 ফেব্ৰুৱাৰী তাৰিখৰ দিনা আপুনি কোৱাৰ দৰে যোৱা 5 ফেব্ৰুৱাৰী তাৰিখৰ দিনা অসম সচিবালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ আলোচনা হৈছিলে আৰু আলোচনা কৰা মুখ্যমন্ত্ৰীয়ে কৈছিলে যে অনুসূচিত সমস্যা সমাধান কৰা হ'ব আৰু এই সমস্যা সমাধানৰ বাবে মুখ্য সচিব পৰ্যায়ৰ আলোচনাৰ ঘোষণা কৰা হ'ব কিন্তু ক'তা যোৱা 10 মাৰ্চ তাৰিখৰ দিনা বিধানসভাত বাজেট দাখিল হ'ল বাজেট দাখিলৰ পিছত আমি দেখিলোঁ এই বাজেটখনৰ একো নাই এই বাজেটখনৰ অনুসূচিত জাতিয়েই নহয় অনুসূচিত জাতি জনজাতি বা বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে কল্যাণৰ বাবে বিশেষ একো নাই আপোনালোকে চাওক এই বাজেটৰ মই আপোনাক মানে তথ্য সহকাৰে দিব পাৰোঁ যে এটা বিষয় প্ৰচাৰ হৈ আছিলে যে অনুসূচিত জাতিৰ যিখন আপোনাৰ উপপৰিকল্পনা আঁচনি যাক কোৱা হয় চিভিল কাষ্ট চাব প্লেন অৰ্থাৎ SC/SP এই SC/SP আঁচনিখন প্ৰায় বিগত 2006 চনৰ পৰা অসম প্ৰৱৰ্তিত হৈছিলে কিন্তু এইবাৰ হঠাতে বাজেটৰ পৰা এই আঁচনিখন বিলুপ্তি কৰা হ'ল যদি এই আঁচনিখন বিলুপ্তি কৰা হ'ল তেতিয়াহ'লে ইয়াৰ পৰিৱৰ্তে কি আঁচনি গ্ৰহণ কৰা হ'ল নাই বাজেটত কিন্তু একো নাই অৰ্থাৎ বাজেটত এটা শূন্য আৰু এই শূন্যতাৰ বাবে আমি প্ৰতিবাদ কৰিছোঁ যে অসমৰ অনুসূচিত জাতি মানুহক ঠগ প্ৰবঞ্চনা কৰি বেছি চলিব নোৱাৰিব সংবিধানৰ অধিকাৰ দিছে সংবিধানৰ ন্যায্য প্ৰাপ্য দিছে সংবিধানে আমাৰ সংৰক্ষণ দিছে কিন্তু অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্বই বৈষম্য কৰিছে এইখন হ'ল অসম চৰকাৰৰ এখন অধিসূচনা এইখন অধিসূচনাৰ জৰিয়তে 2024 চনৰ 27 ছেপ্টেম্বৰ তাৰিখৰ দিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ আৰু পীযুষ হাজৰিকাক উপাধ্যক্ষ হিচাপে লৈ এখন অনুসূচিত জাতি পৰামৰ্শদাতা কমিটি বনাইছিলে এই কমিটিখনে কি পৰামৰ্শ দিলে বাজেটত এই পৰামৰ্শ এই কমিটিৰ পৰামৰ্শদাতা কমিটিৰ এনেকুৱা কি ৰিকমেণ্ডেশ্যন আছে যাৰ কাৰণে আমাৰ একো নহ'ল গতিকে এটা মহাশূন্য অনুসূচিত জাতিৰ বাবে আমাৰ মেইন ছেক্টৰতে হওক আমাৰ অনুসূচিত ছাত্ৰ ছাত্ৰী জলপানী নিয়ম কৰাৰ ক্ষেত্ৰতে হওক বা আমাৰ যিবোৰ বিশেষ পেকেজ আছে অন্য কি 2017 চনত সতী ৰাধিকা আই ক্ষেত্ৰ নিৰ্মাণৰ বাবে সেই সময়ৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 100 কোটি ঘোষণা কৰিছিলে কিন্তু ক'তা আজিলৈকে নহ'ল অৰ্থাৎ চাৰিওফালে এটা মহাশূন্য আৰু বাজেটত আমাক যি প্ৰতাৰণা প্ৰবঞ্চনা কৰিছে ইয়াৰ কাৰণে যোৱা 11 মাৰ্চত আমি আন্দোলন কৰিছিলোঁ অৱস্থান কৰিছিলোঁ আৰু আজিৰ পৰা অনুসূচিত যুৱ ছাত্ৰ পৰিষদে আমৰণ অনশন কৰিছোঁ গুৱাহাটী চচলত আৰু এই আমৰণ অনশনত আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাস উপসভাপতি মুক্তিনাথ দাস সাধাৰণ সম্পাদক অমৃত প্ৰাণ দাস আমাৰ সাংগঠনিক সম্পাদক সুনীল দাস সহকাৰী সাধাৰণ সম্পাদক আমাৰ মণ্টু বনিয়া আমাৰ প্ৰচাৰ সম্পাদক ৰেব হাজৰিকাই অংশগ্ৰহণ কৰিছে যেতিয়ালৈকে চৰকাৰে আমাৰ সমস্যা সমাধান নকৰিব আৰু বাজেটত আমাৰ বাবে বিশেষ পেকেজ বা বিশেষ আঁচনি গ্ৰহণ নকৰিব ন্যূনতম 5,000 কোটি টকা আঁচনি গ্ৰহণ নকৰিব আমাৰ স্কলাৰশ্বিপ নিয়মীয়া নহ'ব আমাৰ বেকলগ পদ পূৰণ নহ'ব SC/SP আঁচনিখন পুনৰ প্ৰৱৰ্তন নকৰিব তেতিয়ালৈকে এই আমৰণ অনশন চলি থাকিব আমৰণ অনশন চলিব ধৰ্ণা চলিব লক্ষণীয় কথাটো হ'ল যে বিধানসভাত আমাৰ অনুসূচিত জাতিৰ 8জন বিধায়ক আছে কিন্তু তেওঁলোক নীৰৱে আছে
তেওঁলোকৰ চকু বুন্দা কুলি ভাৰ দিছে, তেওঁলোকৰ ধৃতৰাষ্ট্ৰ হৈ আছে। আমি তেওঁলোকক ইয়াৰ পৰা সকীয়াই দিছোঁ। যদি বিধানসভাৰ মজিয়াত 8জন বিধায়কে মাত নামাতে, এই 8জন বিধায়কৰ বিৰুদ্ধে আমি তীব্ৰ আন্দোলন কৰি বাধ্য হ'ম। কেৱল হিমন্ত বিশ্ব শৰ্মা, কেৱল পীযুষ হাজৰিকাৰ বিৰুদ্ধে নহয়, এই 8জন বিধায়কৰ বিৰুদ্ধেও আমি তেওঁলোকৰ ঘৰ ঘেৰাও কৰিম, কাৰ্যালয় ঘেৰাও কৰিম আৰু আমি প্ৰতিমূৰ্তি আহাৰৰ কাৰ্যসূচী আমি গ্ৰহণ কৰি বাধ্য হ'ম। হয়, এইটো নিশ্চিতভাৱে আমি ক'ব লাগিব। অনুসূচিত জাতি সংৰক্ষিত সমষ্টিৰ পৰা বিধায়ক হৈ বৰ্তমানৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই অনুসূচিত জাতিটো উন্নয়নৰ ক্ষেত্ৰত হেঙাৰৰূপে থিয় দিছে। কিয়নো পীযুষ হাজৰিকাই যদি বাজেট অধিৱেশনত যদি অনুসূচিত জাতিৰ উন্নয়নৰ বাবে হয়তো মাত মাতিলে হ'লে আজিৰ তাৰিখত আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ আমৰণ অনশনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হয়তো নহ'ল হ'লে। আমি এটা কথা ক'ব বিচাৰিছোঁ, অনুসূচিত জাতিৰ পৰা সংৰক্ষিত সমষ্টিৰ পৰা আৰু 7জন বিধায়ক হৈ আছে, তেওঁলোকেও আমি বাজেটত কোনো ধৰণৰ মাত মতা পৰিলক্ষিত হোৱা নাই। আমি আজিৰ পৰা আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ। যদি আমাৰ দাবীসমূহ যদি শীঘ্ৰে পূৰণ নহয়, আমি ইয়াতকৈ অতি ভয়ংকৰ, ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।